পৃথিৱীখনত প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ জীৱনক লৈ সপোন দেখে যে তেওঁ কি কৰিব, ক'ত থাকিব, কেনেকৈ থাকিব। ময়ো বহুত সপোন দেখিছোঁ। আৰু এটা সপোন নিজৰ দেশখনক লৈ দেখিছোঁ যে মোৰ সপোনৰ দেশখন কেনেকুৱা হ'ব। মোৰ সপোনৰ ভাৰতখন এনেকুৱা হওক য'ত সকলো লোক এজনে আনজনক ধৰ্মজাতিক লৈ যেন ভেদভাৱ নকৰে, য'ত সকলো ব্যক্তিৰ মনত এজনে আনজনৰ প্ৰতি প্ৰেমৰ ভাৱ থাকে, য'ত ৰহিমৰ ঘৰতো কমলৰ পিঠা খাওঁ আৰু তাতে আলিৰ ঘৰতো দেৱালী উদযাপন কৰে। মোৰ সপোনৰ ভাৰতখন এনেকুৱাই হওক। মোৰ সপোনৰ ভাৰতখন এনেকুৱাই হওক য'ত ল'ৰা আৰু ছোৱালীৰ শিক্ষাৰ সমান অধিকাৰ পায়, আৰু তেনেকুৱা হৈও আছে। মোৰ সপোনৰ ভাৰত অৰ্থাৎ মোৰ সপোন বাস্তৱত হৈ আছে। যেনেদৰে প্ৰথমতে ছোৱালীয়ে NDAৰ পৰীক্ষা দিব নোৱাৰিছিল, কিন্তু আজি ছোৱালীয়েও NDAৰ পৰীক্ষা দিব পাৰে। আজি ছোৱালীয়েও দেশক কান্ধত কান্ধ থৈ আগুৱাব পাৰে। এয়াই মোৰ সপোনৰ ভাৰতখন এনেকুৱাই হওক। মোৰ সপোনৰ ভাৰতখন এনেকুৱাই হওক। কোনো ছোৱালীক যৌতুকৰ লোভত জ্বলাই নিদিব আৰু পুত্ৰৰ লোভত গৰ্ভৱতী ছোৱালীক হেৰুৱাই নিদিব। মোৰ সপোনৰ দেশখন এনেকুৱাই হওক, এনেকুৱাই হওক। য'ত কোনো শিশু দুখীয়া হোৱাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত নহওক, কোনো ভ্ৰষ্টাচাৰ নহওক আৰু সকলোতে কেৱল পইচাই নহয়। মোৰ সপোনৰ ভাৰতখন এনেকুৱাই হওক। মোৰ সপোনৰ ভাৰতখন এনেকুৱাই হওক। য'ত শিশু ডাঙৰ হোৱাৰ পিছতো নিজৰ বৃদ্ধ মাক দেউতাকৰ লগত থাকক। মোৰ সপোনৰ ভাৰতখন এনেকুৱাই হওক। মোৰ সপোনৰ ভাৰতখন এনেকুৱাই হওক। এতিয়ালৈ মই যিখিনি ক'লোঁ বাছ এনেকুৱাই হওক। মোৰ সপোনৰ ভাৰত এনেকুৱাই হওক। জয় আই অসম।